এয়া হৈছে বৰপেটা সত্ৰৰ হোলী উৎসৱ। অসমত বিশেষ কৰি হোলী বুলি ক'লে বৰপেটা সত্ৰকে বুজা যায়। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াতে পৰ্যটক আহি ইয়াতে হোলী খেলে। ইউক্ৰেইনৰ পৰা, ৰাছিয়াৰ পৰা, আমেৰিকাৰ পৰা বহুত মানুহ আহি ইয়াতে হোলী খেলিছে। বলকচোন চাওক, পৃথিৱী বিখ্যাত, জগত বিখ্যাত, গোটেই অসম বিখ্যাত বৰপেটা হোলী। বলকচোন চাওক, মোৰ লগত বলক বৰপেটাৰ হোলী চাবলৈ। আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা ওই বাবা। আমাক আনন্দ দিয়া। হোলী আমাৰ প্ৰাণ, বৰপেটা আমাৰ নাম। গম পাই আপোনালোকে বৰপেটাৰ বাসিন্দা মই, আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ বাসিন্দা হৈ যদি বৰপেটাৰ হোলী নেদেখাওঁ আপোনালোকক কেনেকৈ হ'ব। আৰু এবাৰ তিনিদিনীয়া দেউল, আৰু দেউল কেনেহেন হ'ব বৰপেটাত গোটেইখিনি দেখাম। আৰু ভূষণ দা মোক ফোন কৰিছে, ভূষণ দা, মই পিংকু দা, হীৰক দা, গোটেই মেখানে মিলি আমি বৰপেটাত ধামাকা কৰিম। বলকচোন চাওঁ বৰপেটাৰ হোলীত, বলক। অলপমান পিছত গধূলি হোৱাৰ লগে লগে চালো দিম। গো 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 বন্ধু বন্ধু ভাবি নিকল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ। A few moments later. আৰু ডাইৰেক্ট বৰপেটা আহি পালোঁ, আৰু বৰপেটা আহি পাই হীৰক দাৰ ঘৰত আছোঁ। আৰু হীৰক দা বৰ্তমান নাই, আৰু এইফালে আমাৰ ভূষণ দা আছে, ভূষণ দা আমি একেলগে আহিছোঁ। সকলোকে দৌল উৎসৱৰ হোলী বহুত বহুত ব্লগ আমাৰ জ্ঞাপন কৰিলোঁ সকলোকে। আৰু বৰপেটাৰ দেউল মানে ক'বই নালাগে আৰু পৃথিৱী বিখ্যাত। আৰু আজি বৰপেটা দেউলৰ প্ৰথম দিন। আজি আতচবাজি হৈ গ'ল। এতিয়া মানুহ দেখিছে, এনেকুৱা মানুহ তাৰমানে হয়, মোবাইল নেটৱৰ্ক নাপায় তাৰমানে, একদম ইণ্টাৰনেট নাপায়, চব ব্লক হৈ যায় মানে। ইমান ভিৰ তাৰমানে মানুহ, বহুত বেছি মানুহৰ ভিৰ। আমি মানে আহোঁতে মানে একদম ঢেকা খুন্দাত আহিছোঁ মানে। এতিয়া ধুনীয়াকৈ যায়, মানুহ দেখাওঁ, ভিৰ দেখাওঁ, আৰু বহুত বেছি ভাল লাগে বাহিৰত। তাৰ মেইন বস্তু হৈছে আলু ভাজা আৰু ৰাঙাডিমা। ইফালে দৌলত আৰু ইফালে পিংকুদা অকল আহি পিংকুদাই দোকান দিছে না এইবিলাক। মই দেখোন দিয়া নাই, মোৰ ষ্টাফটো দিছে, মই দিয়া নাই দিয়ক। নামটো দিছে পইলা বাবা কি জয়, ইফালে আছে পুৰা লেখা দিছে, মই দিয়া নাই। পইলা বা কি জয় বঢ়িয়া। চাবতে ভিডিঅ' বঢ়িয়া বঢ়িয়া ভিডিঅ' বনাব। আশীৰ্বাদ কৰিব। আৰু পিংকুদাই পুৰা একদম ভাল কাম কৰি আছে, বহুত বেছি ভাল ভাল কাম কৰি আছে। ফেচবুকত বহুত বেছি ভাল ভাল ভিডিঅ' দিয়ে। মই কৰা নাই, খালি মই ৰাস্তাটো লিখি দিছোঁ, মানুহগিলানে বহুত সহায় কৰিছে। সেয়া এইফালে বৌ আছে পিংকুদাৰ। কীৰ্তন ঘৰৰ ভিতৰত সোমাই এইফালে চব হীৰক দা আছে আৰু পিংকুদা আছে। আজি কি নমস্কাৰ নমস্কাৰ। আজি আছোঁ গণযাত্ৰা আছে। আজি গন্ধযাত্ৰা। আৰু আপোনালোকে জানে যে বৰপেটাত হোলী বুলি ক'লে আমাৰ বহুত ডাঙৰ এখন উৎসৱ, কিন্তু অল অসমত নহয়, অল ভাৰতবৰ্ষত সকলোৱে জানে। আৰু আজি আমাৰ প্ৰথম দিন, আজি 24 মাৰ্চ। আৰু এইবছৰ তিনিদিনীয়া মানে আমাৰ ডেকা দৌল, আৰু বুঢ়া দৌল হ'লে 5 দিন বা 4 দিন হয়। এইবছৰ ডেকা দৌল, আৰু অহাকালি আমাৰ ভৰদৌল, মানে যিটো আমাৰ এদিনে ভৰদৌল এইবাৰ পৰিছে। আৰু অহা পৰহি আমাৰ কৈৰি মানে ফাকুৱা আহিলে গম পাব। আহক। বৰপেটা মানে হৈছে দেউল, দেউল মানে হৈছে বৰপেটা। বলক এতিয়া বৰপেটা দেউল চাওক। আৰু ইফালে আমাৰ বৰপেটা দেউলত ইফালে আহি পেলাই পল্লৱ দা কেনে খবৰ? বঢ়িয়া বঢ়িয়া বঢ়িয়া। পল্লৱ দা আপোনালোক চিনাকি কৰি দিওঁ। পল্লৱ দা হৈছে দীপলিনা বাৰ মিউজিক তাই নহয় মানে চবৰে। আৰু ইফালে বাইদেউ আছে, বাইদেৱে জুবিন দালত গাই আছে, আমাৰ মৰমৰ জুবিন দালত গাই আছে ধুনীয়াকৈ। লগ পাই ভাল লাগিলে। বৰপেটা দেউল চাই কেনে আছে? বিৰাট ভাল লাগিছে। আজি ফাৰ্ষ্ট ডে, কালি আকৌ আহিম। আজি একদম ইনফৰ্মেলি আহিলোঁ, আজি অহা প্লেন নাছিলে। কালি আকৌ আহিম, কালি অলপমান আজি হাফ পেণ্ট চাফ পিন্ধি গুচি আহিলোঁ। কালি পূৰা সাজি গৈছে। বৰপেটা দেউল পূৰা এটা ধামাকা হ'ব। পল্লৱ দা লগ পাই ভাল লাগিলে। আৰু আজি প্ৰথম দিনা দেউল চালোঁ, এতিয়া ঘৰত যাব লাগে। একদম আজি দিনটো গেল, প্ৰথম দিনটো। ইফালে আমি আলু ভাজা আৰু ৰাঙালী মাছ খাই আছোঁ। দাদা কেনে বিক্ৰী কেনে? বিক্ৰী কেনে? বঢ়িয়া। কি দিছে? লুকা ভাকু। বঢ়িয়া। 14 বছৰ দোকান দিছে। বাপৰে বাপ। কেনে লাগছে? বঢ়িয়া। আমি আলু ভাজা খাই আছোঁ, ৰাঙালী মাছ। কেনে লাগছে? বঢ়িয়া বঢ়িয়া। এবাৰ কয়লা বা আছে, কয়লা বা পিংকুদা কেনে? কয়লা বা কি জয় বঢ়িয়া। কালি ঘৰ আহি পাওঁতে বহুত বেছি দেৰি হৈছে, 12টা বাজিছে। আৰু মানে বহুত বেছি মানুহৰ ভিৰ হৈছিল। প্ৰথম দিনাখনে মানুহ দেখছে না, বাপৰে বাপ ভিৰ। আৰু আজিতো কেনেহেন হ'ব। আৰু আজি অলপমান পিছত মধুস্মিতা বাই বোলে পখলাখোৱা মন্দিৰ আহি আছে। পখলাখোৱা মন্দিৰত তেওঁক লগ কৰিম, আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মা, আপোনালোকসকলে জানে। আৰু পখলাখোৱা মন্দিৰ পাই গ'লোঁ। আহি ইফালে চাওক মধুস্মিতা বাক লগ পালোঁ। কেনে খবৰ মধুস্মিতা? ভাল। আৰু বৰপেটাত আহিলে মনটো ভালে হৈ যায়। ভালে হৈ যায় না? আৰু হোলী হোলী পুৰা একদম ধামাকা কৰিব লাগিব আমি। কয়লা বা কি জয় বঢ়িয়া। কালি আমি বম চিঞৰিম পুৰা একদম আটা মাৰিম একদম। আৰু ইফালে হীৰক দা আছে, হীৰক দা দেখি আছোঁ। কালি যাম, কালি যাই কিনে কি খাম? একদম মাছ মাংস চব। ও মাই গড, আহোঁ দে ইমান। খোৱাটো মেইন। খোৱাটো মেইন। আৰু এই ফাকুৱাৰ মানে ৰঙীন ৰঙে সকলোৰে মন প্ৰাণ ৰঙীন কৰি দিলাম। আৰু ধীৰেজন কালি বিহান পাতক। আহি আছে অতি সোনকালে। মধুস্মিতাৰ বিয়াৰ পিছত মোৰ বিয়া।
समझ रहे हो আমাৰ হিৰক দা আহিলা হিৰক দা কেনে খবৰ মজা আমাৰ হেপী হলি হেপী হলি কালি বৰপেটাত খেলবা লাগিব ভালকে হুৱেৰি আজি অল অসমত আজি হুৱেৰি কিন্তু আমাৰ তাতে বৰপেটাত মানে একদিন পিছত হয় অহাকালি হুৱেৰি এতিয়া ঘৰত যাওঁ ইফালে মা আছে মা কেনে খবৰ লগ পাই ভাল লাগিল বঢ়িয়া একদম আজি হোলী খেলবা লাগিব ন বঢ়িয়া ইফালে আমাৰ মেইন মানুহ লগ পাম হোলীত লগ পাম এতিয়া যাই থাকোঁ ঘৰত থেংক ইউ হিৰাজ আহাৰ কাৰণে লগ কৰিবৰ কাৰণে লগ পাই ভাল লাগিল এতিয়া আমাৰ তাতে যাব লাগিব যাম কৈছোঁ নহয় যাম বুলি যামেই একদম এতিয়া যাই থাকোঁ ঘৰত বাই বাই বৰবিলত থকা পখলা আখাই মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু বহুত বেছি ভাল লাগিল মধুস্মিতা বাক বহুত দিনৰ মূৰত লগ পালোঁ হিৰক দাক বহুত দিনৰ মূৰত লগ পালোঁ এতিয়া আমি ঘৰ পাম ঘৰত আমাৰ খানা চানা চলি আছে হোলী বুলি আমাৰ আলহী চালহী আহিছে ঘৰক লৈ যাব বোলে খানাৰ কেনে আয়োজন চলিছে চাওঁ এই যিটো ৰাস্তা আছে বহুত বেছি ভিৰ মানে গাড়ী মানে বহুত বেছি আপ ডাউন কৰে এনেকৈ দি আৰু ডাঙৰ গাড়ী ট্ৰাকবিলাক আহে মানে বহুত বেছি ভয় লাগে গাড়ী চলাওঁতে ইফালে বাইক লৈ আহিছোঁ মই আৰু এইটো ৰাস্তা একদম গুৱাহাটী বেৰা এনেকৈ দি আহিব পাৰি আহি একদম বৰপেটা টাউনক লৈ যাব পাৰি এইটো ৰাস্তাত একদম A few moments later. ভাত পানী খাই উঠলোঁ ইফালে চাওক আমাৰ তাতে আহি গৈছে মাইনা আহি গৈছে বাবু আহি গৈছে আমি ভাত চাত খালোঁ ধুনীয়াকৈ ন বাবু মাইনা বহুত বেছি একদম সেই ডাৱৰীয়া হৈ আছে অলপমান পিছত বৰষুণ আহিব পাৰে মানে বৰষুণৰ ভাৱ হৈ আছে যদি বৰষুণ আহে এতিয়ালৈকে বৰপেটাত যাব নোৱাৰিম গধূলি হৈ গ'ল আৰু বহুত বেছি বৰষুণৰ ফলত আমি বৰপেটাত যাব নোৱাৰিলোঁ আমাৰ গাঁৱতে মানে হোলীৰ প্ৰতিযোগিতা আছিল ডেন্স আছিল এইবিলাকে চালোঁ আৰু উপায় নাই কালি আৰু ফাকুৱাৰ দিনা যাব লাগিব আজি হৈছে হোলীৰ 3 নম্বৰ দিন মানে হৈছে হুৱেৰি বৰপেটাৰ হুৱেৰি মানে একদিন পিছত হয় অল অসমত মানে কালিয়ে হুৱেৰি গৈছে আৰু আজি ধুনীয়াকৈ আমি হুৱেৰি পালন কৰিম আৰু এইটো ব্লগ মানে এটা ব্লগ কৰি দিছোঁ মানে হোলীৰ ব্লগ মানে এটাই ব্লগ কৰিছোঁ মানে গোটেইবিলাক মিলি তিনিজন মিলি মানে এটাই ব্লগ দিছোঁ আপোনাৰ বেয়া নাপাব বঢ়িয়াকৈ এতিয়া হুৱেৰি খেলিব লাগে গাঁৱত যাওঁ পুৰণ বস্তিত গোটেইবিলাকে ৰখি আছে আমাৰ ঘৰৰ বাইদেউ গোটেইবিলাকে আৰু ইফালে থহা লৈ লৈছোঁ থহা একদম মোবাইল লৈ লৈছোঁ ভিতৰত পূৰা তাৰপিছত বাবুক লগ পালোঁ ভণ্টিয়া লগ পালোঁ বঢ়িয়া দিয়া হোলী দিয়া হেপী হোলী বঢ়িয়া প্ৰথম কালত আজি আহুনে দিলাক ফাকুৱাৰ আমি পুৰণ বস্তুত আহি পালোঁ আৰু পুৰণ বস্তুত আহি পূৰা একদম মোক একদম পুতি দিছে ৰঙে দি ইফালে পূৰা একদম আমাৰ মাইনা আছে মাইনা হেপী হোলী কৈ লওঁ বা কি বঢ়িয়া এতিয়া আমাৰ দামী ৰং ঘোৱা ঘূৰি হ'ব ইফালে আমাৰ কি আছে চাব কি আছে লগত अभी मजा आएगा ना भिड़ो সৰুটা মাৰি দিয়া বঢ়িয়াকে এইবাৰ দামী ৰং আছে আমাৰ হেপী হোলী ধৰ ভালকে ধৰ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ পুৰা হোলী খেলি আছোঁ আজি পুৰা আমাৰ ৰুমিবা আছে ৰুমি কেনে গোটেইবিলাক আছে পুৰা গেং হেপী হোলী ইফালে আমি বৰপেটাত যাম বৰপেটাত পুৰা হোলী খেলিব যাম বৰপেটা কীৰ্তন ঘৰত যাম আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কইলা বাবা আমাক আনন্দ দিয়া হে কৈলা বাবা হেপী হোলী আমি এতিয়া ট্ৰেক্টৰত অলপমান ফুৰিব যাম বৰপেটাত অলপমান পিছত যাম আমি বৰপেটাৰ গাড়ী বেলেগ আমি এতিয়া ট্ৰেক্টৰত ফুৰিব যাম ট্ৰেক্টৰত গোটেইবিলাক উঠি লৈছে আমাৰ বাচ্চা আছে হেপী হোলী বঢ়িয়া এই বাচ্চা পাৰ্টি এই চাই লওক এইফালে আমাৰ ৰাস্তা আহি গৈছে বঢ়িয়া আমি পাথাৰত দেখি ফুৰিব আহিছোঁ প্ৰত্যেক বছৰে আমি এনে ট্ৰেক্টৰত ঘূৰোঁ হোলীৰ টাইমত আৰু বহুত বেছি ভাল লাগে এইফালে গাঁৱৰ গোটেইবিলাক মিলি আমাৰ ঘৰৰ গোটেইবিলাক মিলি আমি ফুৰিব আহিছোঁ ইফালে আমাৰ জোনদা আছে জোনদাই পুৰা ট্ৰেক্টৰ চলি আছে ড্ৰাইভাৰে পুৰা পলিচে আছে পুৰা পুৰা আমি দলঙৰ ওপৰত আছোঁ ইথান ইফালে আমাৰ ট্ৰেক্টৰ পুৰা ঘূৰি আছে বৰষুণ হৈছে পুৰা বৰষুণ হৈছে আমি যাব লাগে গোটেইবিলাকে জিকি আছে পুৰা বৰষুণত আমি এতিয়া যাই আছোঁ টেম্পুৰটি বৰপেটা সত্ৰত আৰু বৰপেটাত লগ পাম পুৰা আমাৰ গেং যাই আছে বৰপেটা সত্ৰত আমি আহি পালোঁ কেটকুচি আহি পালোঁ ভিন্দু কেনে আছে ভিন্দু ফাৰ্ষ্ট টাইম বৰপেটা সত্ৰত হোলী বঢ়িয়া আৰু কাৰ আছে ফাৰ্ষ্ট টাইম বঢ়িয়া কৈলা বাকি জে হেপী হোলী আমি বৰপেটা সত্ৰৰ
পালোঁ আৰু বৰপেটাহঁতৰ ৰাস্তাটো যাই আছোঁ আমি বৰপেটাহঁতৰ অলপমান পিছত পাই যাম ইফালে চাওক পূৰা মানুহৰ ভিৰ এই চাওক আমি আহি পালোঁ বৰপেটা সত্ৰ পূৰা একদম বহুত বেছি মানুহৰ ভিৰ হৈছে আৰু চবে মোক মানে চিনি নাপায় মানে কাই কোনটো চিনি নাপায় মানে ৰাস্তাৰ কাষে কাষে কিছুমান দোকান দিছে আলু ভাজা আৰু ৰাঙা ডিমাৰ আমাৰ মানে হোলী টাইমত ফেমাছ বস্তু মই আলু ভাজা হনুমান ডিমা এইবিলাক নাম যে দিছে মানে মানুহৰ দৃষ্টি আকৰ্ষণ কৰবাক লাগি মানে এইবিলাক নাম দিছে নাম প্লেটত আমেৰিকাৰ পৰা আহিছে হোলী চাপা বৰপেটাৰ চাওক নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা মাজে মাজে মই যাই আছোঁ কৈলা বাবা কৈলা বাবা কৈলা বাবা কৈলা বাবা কৈলা বাবার সঙ্গে আমি রং খেলা খেলব দিছ ইজ বৰপেটাৰ হোলী এক্সট্ৰিম লেভেলতে হোলী হয় আৰু এই ফাকুৱা উৎসৱটোৱে আমাৰ ৰং ধেমালি আৰু ভাতৃত্ববোধটো বজাই ৰাখে আৰু এই ফাকুৱা সকলোৱে মানে গালত লগাব লাগে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল আৰু বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি একবাৰ চাই যাব জীৱনৰ বৰপেটাৰ হোলী বহুত বেছি এক্সট্ৰিম I love you. बड़ा हरामी हो बेटा ইয়াতে এনেধৰণৰ যিবিলাক ফটোগ্ৰাফাৰ আছে তেওঁলোকে মানে এনেহেনকৈ কেমেৰাটো মানে প্ৰটেকশ্যন কৰি দিছে থহাই দি এনেকৈ মেৰি লৈছে আৰু কয়লা বা যিটো গহে কয় সেইটো মানে উলিয়াই আনিছে ভিতৰৰ পৰা আৰু বহুত বেছি বঢ়িয়া লাগছে একদম আৰু মানুহবিলাকৰ ওপৰত মানে কয়লা বা গহেটো মানে ভাহি থকা হেন পায় পানীত আৰু আমি আলু ভাজা ৰুটি খালোঁ আমাৰ বৰপেটা ফেমাছ আলু ভাজা আৰু ৰাঙা ডিমা ইফালে আমাৰ হিৰকদা আছে হিৰকদাৰ ঘৰত খালোঁ একদম আলু ভাজা মানে কি ৰঙা ডিমা আলু ভাজা বৰপেটাৰ মেইন বস্তু সকলোৱে খাইছে আৰু ভণ্টিসকলে খাইছে বহুত বেছি ভাল লাগে একদম টেষ্টি আলু ভাজা তো সকলোকে ক'লো হেপী হ'লে মজা আৰু আজি নাহিলেও অহা বছৰ আহিব আহিব পুৰা বৰপেটাৰ এক্সট্ৰিম হোলী হয় ব'লা বাকি আমি ঘৰ কৰি যাই থাকোঁ ঘৰত দেখি আহি থাকোঁতে এইফালে চাওক আমাৰ বৰপেটা জিলাৰ নগদ এনেকৈ ৰাস্তাত একডাল বাঁহ আছে আৰু বাঁহ ভাঙা কাৰ্যসূচীটো কোন ঠাইত আছে কমেণ্ট কৰি ক'বচোন আমাৰ ইফালে মানে বাঁহ ভাঙা কাৰ্যসূচীটো আছেই এইটোৱে আছিলে 2024 বৰ্ষৰ হোলীৰ পুৰা ভিডিঅ' বহুত বেছি ভাল লাগিল বৰপেটাত এনজয় কৰিলোঁ আমি বহুত বেছি একদম ডেন্স কৰিছোঁ বৰপেটাৰ যদি হোলী চাব আহে একবাৰ হ'লে জীৱনত আহি যাব বৰপেটাৰ হোলী বুলি ক'লে আমাৰ অসম বিখ্যাত জগত বিখ্যাত বৰপেটাৰ হোলী এক্সট্ৰিম লেভেলৰ হোলী হয় আৰু তাতে ইউৰোপৰ পৰা মানুহ আহিছে ৰাছিয়াৰ পৰা হোলী চাব আহিছে মানুহ আৰু আমেৰিকাৰ পৰা মানুহ আহিছে চাবা ভাবি চাওক আপোনাক ইমান বেছি মানে পপুলাৰ মানে বৰপেটাৰ হোলী আপোনালোকে সকলোৱে একবাৰ হ'লে একবাৰ আহিব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰু মন কৰিব ধীৰাজ ব্লগ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়ালৈ বাই বাই গাইজ বাই বাই এইটোৱে আছিল হোলীৰ ভিডিঅ' নাহে আৰু বেলেগ ভিডিঅ' আহি আছে নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই গাইজ বাই বাই পূৰা একদম এইগিলাখান ধোৱা লাগে এইখান পূৰা ইমান ধোৱাতেহে আধা টাইম যাব এইখান বাপৰে বাপ বাই বাই জাবানে দু জাবানে দু জাবানে দু জাবানে দু জাবানে দু জাবানে দু জাবানে গোসাইটো উলিয়াইছে পুৰা মন্দিৰৰ পৰা আহিছে চব পুৰা গোসাই উলিয়াইছে আৰু এইখানে ফুলব মানে বহুত বেছি মানুহ বিৰিছে এটা লাগছে মানে এটা লাগিছে